মামাই দিয়া দাইল সিজা নাই গাইস, মামাই দিয়া দাইল সিজা নাই। অসমৰ বহুত ডাঙৰ বৃহৎ সমস্যা বৰ্তমান চলি আছে, মামাই দিয়া দাইল সিজা নাই। আৰু এই অভিযোগ আমাৰ মাজত উত্থাপন কৰিছে শ্ৰীযুক্ত কলৰ বেটা। ধন্যবাদ। আৰে প্ৰেছাৰ কুকাৰৰ চিটি মাতে মাতে মোৰ কুকাৰ জ্বলি গেল, কিন্তু দাইল সিজা নাই। কিয় নিসিজিব, কিয় নিসিজিব? আমাৰতো দাইল সিজিছে। তুমি বিজেপি, তুমি বিজেপি, তোমাৰ কিবা ষড়যন্ত্ৰ আছে। আমাৰ কিন্তু দাইল সিজা নাই, আমাৰ কিন্তু দাইল সিজা নাই, বুজিছ? আরে কিয় নিসিজিব, কিয় নিসিজিব? নাচিব নাজানি চোতাৰে দছ, নাচিব নাজানি চোতাৰে দছ। সুস্থ মনে ভাল মনে মৰম চেনেহেৰে বানাবিতো, কিয় নিসিজিব? ক'ত সিজিছে, ক'ত সিজিছে, ক'ত সিজিছে? আরেকবার আনদিম, যদি এইবাৰ দাইল নিসিজে তাহলে মই অসমীয়া ৰাইজক আহ্বান জনাও যে ৰাজপথত ওলাই আহক, টায়াৰ লৈ আহক, টায়াৰ চুবা দিম, টায়াৰ জ্বলাই দিম। আকৌ ৰক্তাক্ত হ'ব এই অসম, এই জুই জ্বলিব। আপোনালোকে বিশ্বাস নকৰিব ৰাইজ, আপোনালোকে বিশ্বাস নকৰিব। অহাবাৰ মিঠাতেলো পাব, অহাবাৰ মিঠাতেলো পাব। গতিকে এইবাৰ আপুনি ধৈৰ্য ধৰক, এইবাৰ আপোনালোকে ধৈৰ্য ধৰক। আপোনাৰ দাইল গলিব, আপোনাৰ দাইল গলিব। নগলে নিসিজে, গলিব, সিজিব, নিসিজে, সিজিব, সিজিব, নিসিজে, 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 সিজিব, সিজিব, সিজিব। এই বাতৰিৰ যোগেদি আমি অসম চৰকাৰক আহ্বান জনাও যে এইটো এই সমস্যাৰ ওপৰত যথেষ্ট গুৰুত্ব দৰকাৰ। এই গতিকে এই সমস্যা অতি সোনকালে যাতে চৰকাৰে সমাধান কৰি উলিয়ায়। ধন্যবাদ।